আপোনালোকে জানে যে গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে। এখন বিলৰ নাম হ'ল উৰ্পদ বিল। উৰ্পদ বিলত 1256 হেক্টৰ মাটি আছে। যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে ই প্ৰায় 10,000 বিঘা মাটি হ'ব। উৰ্পদ বিলখন 12,056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰোঁ ই 10,000 বিঘা। এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে। ৰাইজৰ ওজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ যদি এমাহৰ ভিতৰত যদি ওজৰ আপত্তি নাথাকে, তেতিয়াহ'লে এই উৰ্পদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব। দ্বিতীয়তে, যদি আপোনালোকে উৰ্পদ বিলৰ বিষয়ে কেতিয়াবা জানিব খোজে, মই নোট এটা আপোনালোকক দি দিম। ই এলিফেণ্ট হেবিটেট কানেক্টিভিটি হয়। ইয়াত 3,000 পক্ষী ৱাটাৰ বাৰ্ড ইয়াত বছৰত আহে। ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে। মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ইয়াক আমি সংৰক্ষণ কৰিব খুজিছোঁ। ঠিক তেনেকৈ কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলোঁ। এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছোঁ। যদি ফৰেষ্ট হৈ থাকে, ভৱিষ্যতে এই মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে। গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য, প্ৰাকৃতিক ভাৰসাম্য দুয়োটাই ৰক্ষা কৰাত এই দুয়োটা প্ৰস্তাৱে সহায় কৰিব। উৰ্পদ বিলো ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছোঁ আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছোঁ। কিন্তু আজিতো প্ৰস্তাৱ এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব। আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছোঁ। আপোনালোকে জানে যে গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে। এখন বিলৰ নাম হ'ল উৰ্পদ বিল। উৰ্পদ বিলত 1256 হেক্টৰ মাটি আছে। যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে ই প্ৰায় 10,000 বিঘা মাটি হ'ব। উৰ্পদ বিলখন 12,056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰোঁ ই 10,000 বিঘা। এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে। ৰাইজৰ ওজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ যদি এমাহৰ ভিতৰত যদি ওজৰ আপত্তি নাথাকে, তেতিয়াহ'লে এই উৰ্পদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব। দ্বিতীয়তে, যদি আপোনালোকে উৰ্পদ বিলৰ বিষয়ে কেতিয়াবা জানিব খোজে, মই নোট এটা আপোনালোকক দি দিম। ই এলিফেণ্ট হেবিটেট কানেক্টিভিটি হয়। ইয়াত 3,000 পক্ষী ৱাটাৰ বাৰ্ড ইয়াত বছৰত আহে। ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে। মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ইয়াক আমি সংৰক্ষণ কৰিব খুজিছোঁ। ঠিক তেনেকৈ কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলোঁ। এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছোঁ।
যদি ফৰেষ্ট হৈ থাকে ভৱিষ্যতে এই মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য প্ৰাকৃতিক ভাৰসাম্য দুইটাই ৰক্ষা কৰাত এই দুইটা প্ৰস্তাৱে সহায় কৰিব উৰ্পদ বিলু ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছোঁ আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছোঁ কিন্তু আজিতো প্ৰস্তাৱ এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছোঁ